কি আৰু মই তই বুলি মাতবুল কৰোঁ বিমলৰ ফেচবুক পোষ্টটো আজি মোক এজন সাংবাদিকে দেখুৱালে মই এটাই বস্তু বুজি পালোঁ যে বিমল আৰু বিমলৰ পাৰ্টি বহুত ডাঙৰ সংকটত পৰিছে বিমল নিজে সাংস্কৃতিক মন্ত্ৰী কিন্তু সেই সাংস্কৃতিক মন্ত্ৰীৰ বিমলৰ যিখন বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনে আমাৰ জুবিন দাক ন্যায় দিব নোৱাৰে ন্যায় দিবৰ কাৰণে কাম কৰা নাই যি কাম কৰিছে বিজেপি চৰকাৰখনে আচলতে জুবিন দাৰ বিৰুদ্ধে কাম কৰিছে সেইকাৰণে মই খবৰ পোৱা মতে অসমৰ মুখ্যমন্ত্ৰী মোৰ ওপৰত বহুত বেছি খঙত আছে মোক বিভিন্নজনে জনাই আছে যে মোৰ ওপৰত সাংঘাতিক খঙত আছে আৰু অসমৰ মুখ্যমন্ত্ৰী যেতিয়া মোৰ ওপৰত খঙত আছে তাৰ প্ৰতিফলনটো মানে তাৰ ৰিফ্লেকশ্যনটো বিমলৰ ওপৰত পৰিছে তো আপোনালোকে সকলোৱে চাওক যে যিমান মানুহে জুবিন দাৰ পক্ষত মাত পাতিছিলে সবকে এজন এজনকে জেলত দি আছে আমাৰ গায়ক তেওঁ অজয় ফুকনক জেলত দিলে অজয় ফুকন বাৰু ওলাই আহিলে ভিক্টৰ দাসক এনএসএ লগালে তাৰপিছত এই বীৰ লাচি থানাৰ ল'ৰাটো বিকাশ অসম তাকো মানে এতিয়া ওলাব নোৱাৰা কৰি দিলে এইকেইটা মানুহে মানে জুবিন দাৰ কাৰণে মাত পাতিছিলে প্ৰথমৰ পৰা মাতি আছো মই সেইকাৰণে চৰকাৰখনে বহুত বেয়া পাইছে মোক সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যে বেয়া পাইছে সেই বেয়া পোৱা ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে অস্বস্তিটো প্ৰকাশ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যে বেয়া পাইছে মুখ্যমন্ত্ৰীক তেল মাৰিবৰ কাৰণে বিমলে চিঠিখন লিখিছে যেটো কাম আসলতে বিজেপিৰ আইটি সেলটোৱে লিখিব লাগে সেইটো কাম মন্ত্ৰী এজনে কৰিবলগীয়া পৰিস্থিতি হৈছে পৰিস্থিতি কিমান ভয়াবহ তাতে চাওক কেলে কৰিবলগীয়া হৈছে প্ৰত্যেক দিনাই মই মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছো মুখ্যমন্ত্ৰীক মই সমালোচনা কৰিছো যে আপুনি জুবিন দাক ন্যায় দিব খোজা নাই আপোনালোকে সকলোৱে চাইছে যে সকলো কাশ্মীৰী ফাইল চাবৰ কাৰণে গোটেই এমএলএ বিলাক ওলাই আহিছিল মুখ্যমন্ত্ৰী ওলাই আহিছিল মন্ত্ৰীবিলাক ওলাই আহিছিল কালি গোটেই অসমৰ মানুহে জুবিন দাৰ সিনেমা চাইছে হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে ভোট বিচাৰি আছে কিমান অস্বস্তিত পৰিছে তাতে আপোনালোকে জানিব পাৰে তো এতিয়া এই যেটো অস্বস্তি এই যেটো খং অসমৰ মুখ্যমন্ত্ৰীয়ে যে মোৰ ওপৰত খং কৰিছে সেই খংটো যেহেতু তেওঁৰ মাষ্টাৰ এওঁলোকটো কৰ্মচাৰী তেওঁলোকৰ মাষ্টাৰজনে যেহেতু খং কৰিছে মুখ্যমন্ত্ৰীয়ে গতিকে মুখ্যমন্ত্ৰীক ভাল লগাবৰ কাৰণে বিমলে চিঠিখন লিখিছে এটা বিমলে মোক কৈছে যে তই কংগ্ৰেছৰ প্ৰশংসা কৰিছ কংগ্ৰেছৰ কিবা হাৱা লৈছ নে কিবা এটা শব্দ কোৱা নাই জানো মই আপোনালোকক এটা কথা কওঁ 2016 চনত অসমৰ পৰা কংগ্ৰেছক খেদিবৰ কাৰণে আটাইতকৈ ডাঙৰ ভূমিকা মই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লৈছো বিজেপিয়ে ভোটটো ললে কিন্তু খেদিলো আমি আচলতে বিমল মন্ত্ৰী হল বিমলটো মন্ত্ৰী হোৱাৰ যোগ্য নহয় আপোনালোকে জানে বিমল মোৰ লগত পৰিছিলে মস্ত গাধা ল'ৰা এটা আছিল বিমলৰ একমাত্ৰ কামটো আছিলে আছুৰ নামত চান্দা তুলি খোৱা সেই বিমল গৈ এমএলএ হল কি কাৰণে এমএলএ হল অকল সৰ্বানন্দ সোণোৱালৰ লগত সম্পৰ্ক ৰক্ষা কৰি যেনে তেনে এমএলএ হল আছুৰ লগত সম্পৰ্ক ৰক্ষা কৰি জীৱনটো চলাই আছিলে পইচা পাতি কেইটা লৈ আছিলে তাৰপিছত আছুৰ সম্পৰ্কৰ ভিত্তিত তেওঁ সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হল আৰু সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হৈ তেওঁ মন্ত্ৰী হল সৰ্বানন্দ সোণোৱালৰ কোটাত তেওঁ মন্ত্ৰী হল আৰু এতিয়া তেওঁ সৰ্বানন্দ সোণোৱালক লাট মাৰি মাজে মাজে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষও ল'ব গ'লে গতিকে হিমন্ত বিশ্ব শৰ্মা তেওঁ মাষ্টাৰক তেওঁ ভাল লগাবৰ কাৰণে মোৰ বিৰুদ্ধে এখন চিঠি লিখিছে মই অতি স্পষ্টভাৱে এটা কথা কৈ দিওঁ কংগ্ৰেছ কোনো পধ্যে মোৰ আপোন নহয় মোৰ হৃদয়ৰ নহয় কংগ্ৰেছক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিছো যোৱা 10 বছৰ আমি এটা বিজেপিয়ে নহয় বিজেপিয়ে আমাৰ চান্স লৈহে যেনে তেনে চাকনলৈ আহিছে এইটো সবে মানি ল'ব লাগিব কংগ্ৰেছক আমি খেদুৱাৰ পাছত এতিয়া কংগ্ৰেছতকৈ বেয়া শক্তি এটা আহি গ'ল বিজেপি এইটোতো এনেকুৱা এটা পাৰ্টি যে দিনে ৰাতি অকল হিন্দু মুছলমানৰ কাজিয়া লগায় এইটো এটা এনেকুৱা পাৰ্টি যে ই সংবিধানো নামাতে ই মানে মানুহক এক্সট্ৰা জুডিচিয়েল কিলিং কৰি দিয়ে এনকাউণ্টাৰ কৰি মাৰি দিয়ে ই এনেকুৱা এটা পাৰ্টি যে ই মানুহৰ ঘৰ যেতিয়া তেতিয়া গৈ ভাঙি দিয়ে উচ্ছেদ কৰে ই এনেকুৱা এটা পাৰ্টি যি মানে নিজৰ দেশৰ সকলো সম্পদ বিক্ৰী কৰি দিয়ে আজি আপোনালোকে নিজে দেখিছে ভাৰতবৰ্ষৰ গোটেই সম্পদবিলাক বিদেশী পুঁজিপতিবিলাকক গতাই দিছে নৰেন্দ্ৰ মোদীয়ে সকলো বস্তুৰ দাম বঢ়াইছে আপোনালোকে নিজে দেখিছে তেলৰ দাম কেনেকৈ বাঢ়িলে তেলৰ দাম বাঢ়িলে এই কাৰণে যে আগতে তেলত যিটো সাবসিডি সিস্টেম আছিলে এটো উঠাই দি এটা কোম্পানীবিলাকক তেলটো দি দিলে সেইকাৰণে তেলৰ দাম নিজে নিজে বাঢ়ি গ'ল মোদীয়ে এনেকৈ আমাৰ দেশৰ গোটেই সম্পদ আৰু গোটেই বজাৰ আমাৰ দেশৰ মানুহৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল আনকি এনেকুৱা হৈ গৈছে যে আমাৰ বৰঝাৰ এয়াৰপৰ্টটো কাঢ়ি লৈ গ'ল আনকি আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ প্ৰত্যেকখন গাঁৱতে 10 জন 5 জন মানুহ ONGCত চাকৰি কৰিছিলে আজিকালি ONGCত কোনো চাকৰি নাপায় শিৱসাগৰ কেলে নাপায় কাৰণ গোটেই ONGCটো প্ৰাইভেট কৰি দিলে সেইকাৰণে এতিয়া আমি গম পালো যে কংগ্ৰেছতকৈ বেয়া শক্তিটো বিজেপি আৰু কংগ্ৰেছতকৈ বেয়া শক্তিৰ কাৰণে বিজেপিক আমি খেদিবলৈ লাগিছো আৰু খেদিবলৈ যেতিয়া লাগি গলো আৰু যেতিয়া জুবিন দা মৃত্যু হল মৃত্যু হোৱাৰ পাছত অসমৰ সব মানুহে গম পালে আৰু জুবিন দাই নিজেও কৈ দিলে যে বিজেপিটো এটা বটলা পাৰ্টি জুবিন দা মানে একদম গাঁৱৰ ভাষাত কৈ দিলে ষ্ট্ৰীটৰ ভাষাত কলকুৱেল লেংগুৱেজ বুলি কয় কলকুৱেল লেংগুৱেজত কৈ দিলে যে বিজেপিক কেতিয়াও ভোট নিদিবি ই এটা বটলা পাৰ্টি মানে একদম নিধক পাৰ্টি আৰু একদম বৰবাদ পাৰ্টি আৰু এই পাৰ্টিটো পিনে চাবই নোৱাৰি আৰু বেয়া পাৰ্টি জুবিন দাই কৈ দিলে সেইকাৰণে জুবিন দাৰ গোটেই কথাটোক দেখিছে না কালি গোটেই অসমৰ মানুহে জুবিন দাৰ চিনেমা চাইছে হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে ভোট বিচাৰি আছে গোটেই অসমৰ মানুহে টোপনি ক্ষতি কৰি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে যে জুবিন দাক কেনেকৈ ন্যায় নিদিব পাৰি
হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ভিলেন হৈ গৈছে মইতো ভাবো যে কেইদিনমানৰ পাছত তেওঁ গণহত্যা বুলি ক'ব যদিহে জুবিনদাৰ ন্যায় দিব নোৱাৰে ন্যায়টো দিবই নোৱাৰে সেইকাৰণে এই পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবৰ কাৰণে আমাৰ বিমলে মোৰ বন্ধু বিমলে আমি তই মই বুলি মাতো আৰু মানে আমি লগ পালে মানে উভত মাতি চাতি কথা পাতো দুইটাই আমি মানে বন্ধু মানুহ তো সি সেইকাৰণে চান্সটো লৈ হিমন্ত বিশ্ব শৰ্মাক ভাল পাবৰ কাৰণে মোৰ বিৰুদ্ধে এনেকুৱা কথা কৈছে আৰু কৈছে যে সদৌ অসম ছাত্ৰ সন্থাক মই বহুত তেল মাৰিলো মই তেল মাৰ নহয় গোটেই সদৌ অসম ছাত্ৰ সন্থাই বিমলৰ মেইন ইনকাম আছিলে এমএলএ হোৱাৰ আগলৈকে বিমলৰ মেইন ইনকাম বেলেগ একো নাই ছাত্ৰ সন্থাৰ নামত চান্দা তোলা তাৰপিছত এমএলএও হৈছে ছাত্ৰ সন্থাৰ নামত সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হৈ তাৰপাছত মন্ত্ৰীও হৈছে আকৌ মই শুনামতে সমুজ্জ্বল ভট্টাচাৰ্যই ৰিকুৱেষ্ট কৰি দিয়াৰ কাৰণে গতিকে ছাত্ৰ সন্থাৰ পৰা তেওঁহে ইমান কৃতজ্ঞ মই ইমান কৃতজ্ঞ নহয় মই ছাত্ৰ সন্থাৰ বৰং ইউনিটহে খুলি দিছিলো কটন কলেজত মই কোনোদিন ছাত্ৰ সন্থা নাছিলো